কাইলৈ মোৰ ছোৱালীজনীৰ জন্মদিন আছিল আৰু নাৰ্ছে আজি বেজি দি মাৰি পেলালে। বেজি দিয়াৰ খন্তে সময়ৰ পাছতে ছোৱালীজনী ঢলি পৰিলে। হয় বন্ধু বান্ধৱীসকল, বহুত বেয়া মানে এটা দুখ লগা খবৰ যোৰহাট মেডিকেল কলেজত সংঘটিত হৈছে। এগৰাকী নাৰ্ছে খেলি থকা এজনী কণমানিক 11 মহীয়া এজনী কণমানিক বেজি দিয়াৰ পিছতে আচলতে মৃত্যুমুখত পৰিবলগীয়া হ'ল আৰু নাৰ্ছগৰাকী পলাই দিলে আৰু বেজি চেজিবিলাক লুকুৱাই দিলে বুলি আমি গম পাইছোঁ। খবৰত মানে এই মুহূৰ্তত খবৰ আহিছে। গতিকে আচলতে সেই মানে ভুল কাৰ আচলতে আপোনালোকক মই ভিডিঅ'টো লৈ আহিছোঁ। মাতৃগৰাকীয়ে আচলতে ওখ বিল্ডিঙৰ পৰা উঠি চিঞৰি তেওঁ কৈছে মোৰ কণমানিজনীক মাৰি পেলালে, ইহঁতি কণমানিজনীক মাৰি পেলালে, কাইলৈ বাৰ্থডে আছিলে। গতিকে তেওঁলোকক মাক আৰু বাবাক বাপেকক এটাই তেওঁলোকে এতিয়া বিচাৰিছে যে নাৰ্ছগৰাকীক উলিয়াই দিব লাগে। তেওঁলোকে নাৰ্ছগৰাকীক আচলতে পলুৱাই দিলে বুলি কৈছে, বেজি চেজিবিলাক চব লুকুৱাই দিলে। গতিকে কাৰ ভুলৰ কাৰণে আমাৰ অসমত আচলতে এনেকুৱা ধৰণৰ ঘটনা আচলতে নাৰ্ছে আচলতে ভুল কৰে নে বেলেগে ভুল কৰে? আচলতে নাৰ্ছৰ ভুলৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা আমাৰ অসমখনত ইয়াৰ আগতেও আপোনালোকে হয়তো গম পায় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। দৰৱ বুলি এচিড ঢালিছিলে, আপোনালোকে হয়তো সেই খবৰটো আপোনালোকে গম পায়। গতিকে কেলৈ এনেকুৱা বাৰে বাৰে হৈ থাকে এনেকুৱা ধৰণৰ ঘটনাবিলাক? মুহূৰ্তৰ ভিতৰতে সেই কণমানিজনী প্ৰাণ কাঢ়ি নিলে এটি ভুলৰ বাবে। আজি যিটো ঘটনা যোৰহাট মেডিকেল কলেজত, গতিকে বহুতে আচলতে ভাবিলে দুখ লাগে। চাওকচোন আপোনালোকে ভিডিঅ'টো চাওক, মাতৃগৰাকীয়ে কি ক'লে আপোনালোকে চালে ভিডিঅ'টো গম পাব। চাওক আপোনালোকে, আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাক আচলতে নহওক, বহুত দুখ লাগে নহয় জানো বন্ধু বান্ধৱীসকল? চাওক আপোনালোকে। Sound like it. জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব। মোৰ ছোৱালী ফূৰ্তি নাছিল, সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে। বেজী হ'ব, মোৰ ছোৱালী বহুত সৰু ছোৱালী আছিলে। মোৰ বেটো বহুত মৰম লগা আছিল। এনি টাইম হাঁহি থাকে, নাচি থাকে, ৰাতিপুৱালৈকে বেলেগৰ লগত কিবা ছোৱালী এতিয়ালৈকে মোক দিয়া নাই, দিয়া এতিয়ালৈকে ছোৱালী হাতত লাগে। মোৰ ছোৱালী যদি লাগে মোক বিচাৰি দিয়ক, মোৰ ছোৱালীজনী দিবলৈ কওক, মোৰ ছোৱালীজনী মোক দিবলৈ কওক। মোৰ মৰম লগা ছোৱালীজনী আঠজনী উলিয়াই নে আনকি ছোৱালীজনী নাৰ্ছে বেছি দিছে, তেখেতৰ নামটো জানে নেকি? নামটো জানো, পাঁচজনী চিনি পাওঁ, কিন্তু মই পাঁচজনী পলুৱাই দিলে সিহঁতি। কোনে পলুৱাই দিছে? কোনে পলুৱাই দিছে? চবে পলুৱাই দিলে মিলি। আৰু যোনটো বেজি দিছে বেজিটো লুকুৱাই দিলে। নাই দেখুৱা কি বেজি দিছে, মোৰ ছোৱালীজনী মাৰি। কোনে লুকুৱাই দিছে? কোনে লুকুৱাই দিছে? ডক্টৰে লুকুৱাই দিলে মোৰ ছোৱালীজনী যোনটো বেজি দিছে। মোৰ ছোৱালীজনীক মাৰি পেলালে। কোন ডক্টৰে চাই আছিলে এইটো কওকচোন আপুনি? নাম কোৱা নাই, কি মোৰ ছোৱালীজনীক মাৰি পেলালে, বেজি দি মাৰি পেলালে। মোৰ ছোৱালীজনী মাৰি পেলালে বেজি দি। কিমান সময়ত বেজিটো দিছিলে আপোনাৰ? দুপৰীয়া দিছিলে। আজি ৰাতিপুৱা দিছিলে। ৰাতি বেজিটো দিয়াৰ পিছত কিমান দেৰি পিছত? বেজি দিয়াৰ লগে লগে হিলি এনেকে পৰি দিলে। আপোনাৰ কথাটো জনাইছিলে নাই? তেতিয়া জনাইছিলে নাই? একো জনোৱা নাই। তালে খুব তাই নাচিছে, নচা কাৰণে মই বোলো হেৰিবোৰ সোমাই দুখ পাবা, তুমি নানাচিবা বুলি কৈ মাকৰ হাতত দিলো। বোলো গাখীৰ অকণ দিয়া নাৰ্ছজনী আহিলে বোলে বেজি দিব লাগে, আপুনি ওলাই দিয়ক এজনে। তাৰপৰা বেজীটো দিয়াৰ লগে লগে ছোৱালীজনী হাঁহি থকা ছোৱালীজনী আধা সময়তে ৰঙা পৰি হিলি পৰি গুচি গ'ল। পৰি গৈ মাত বোল নাই, সিহঁতে গোটেই বেজীটো ভৰাই দিয়াৰ পিছত আৰু কি লৈ দিলে একো জিৰ নাই, ভিতৰলৈ লৈ দৌৰিলে। এতিয়া আমাক সোমাব নিদিয়ে। নাৰ্ছজনী সুধিছো, ডক্টৰটোক সুধিলে, নাৰ্ছজনী এতিয়া লুকুৱাই দিলে। যিজনে ইনজেকশ্যন দিছিলে, চিলিপ এখন দিছিলে। তাৰপিছত আজি 4 দিন হ'ল, আজি ভাল হৈ গ'ল।
ৰিলিজ হোৱাই নাই আইচিউৰ পৰা উলিয়ালে সদায় অকল জ্বৰ জ্বৰটো ভাল হৈ গ'ল শুনি গাঁও বেজিটো লুকুৱাই দিলে কাগজ চেষ্টা কৰিছো কিন্তু ৰঙা হৈ গ'ল ইঞ্জেকশ্যনটো পেলাই দিলে মোৰ ছোৱালীয়ে কি বেজি দিলে লুকুৱাই দিলে বেজিটো লুকুৱাই দিলে নাৰ্ছ পলাই দিলে ক'ত পলাই দিলে নাৰ্ছ পলাই দিলে কাইলৈ জন্মদিন কাইলৈ ছোৱালী বাৰ্থডে হ'ব মোৰ ছোৱালী ফূৰ্তিত আছিলোঁ সিহঁতি বেজীটো দিয়াৰ লগে লগে মোৰ ছোৱালীজনী এনেকুৱা কৰিলে বেজী মোৰ ছোৱালী বহুত সৰু ছোৱালী আছিলে মোৰ বেটো বহুত মৰম লগা আছিলে এনি টাইম হাঁহি থাকে নাচি থাকে ৰাতিপুৱালৈকে বেলেগৰ লগত কিবা ছোৱালী এতিয়ালৈকে মোক দিয়া নাই কিয়া এতিয়ালৈকে ছোৱালী হাতত লাগে মোৰ ছোৱালী লাগে মোক বিচাৰি দিয়ক মোৰ ছোৱালী